মা মই ভাবিছোঁ সেই ঘৰতে কৰা আলু কেইটামান বোলো মা ঘৰলৈ দি পঠিয়াওঁ নেকি? অঁ দি পঠিয়াবি আকৌ সেইটোনো মোক সুধিব লাগেনে? নহয় সুধি লৈছোঁ আকৌ আপুনি কিবা কয় আকৌ। অঁ মা তুমি কি ককা ঘৰলৈ যাবা নেকি? মই নাযাওঁ শুন, দেউতাকে পঠাব লাগিব ৰ'বা। তেওঁ সুধি লওঁগৈচোন, যদি কাম নাই তেতিয়াহ'লে সেই মা আলুকেইটাকে দিবলৈ পঠিয়াম ককা ঘৰলৈ। ময়ো যাম না ককা ঘৰলৈ। অঁ যাবা ৰ'বা, সেই দেউতাৰ লগতে যাবা দেই শুন, যায় নাযায় কয় সুধিব লাগিব ৰ'বা। পিছে বোৱাৰী ই নগ'লেও তই যাবি আকৌ, দি থৈ আহিবিগৈ নহ'লে। বহুত দিন হ'ল মা ঘৰলৈ যোৱাই নাই তই, অকল আৰু তলকে ঘৰতে কামবোৰ কৰি থাকিবি আৰু মাজে মাজে যাবি আকৌ মা ঘৰলৈ, মাজনী তোলৈ মনত পৰে নহয় হে। তাকে পাই বহুত দিন যোৱাও নাই বাৰু দেই মাজনী চলি হেও। ৰ'বচোন বাৰু এওঁ সুধি লওঁ, এওঁ যদি নাযায় তেতিয়াহ'লে ময়ে যামগৈ বাৰু। ইয়াত কিহৰ আলোচনা চলিছে অ? এই তোৰ কথাই পাতি আছিলোঁ, সেই বোলো ঘৰতে খেতি কৰা আলুবোৰ খান্দিলোঁ নহয়, এই বোৱাৰীজনী ঘৰত দি থৈ আহেগৈ নি কেইটামান, নে কি কৰ?